Hey guys, কি খবৰ আজি আপোনালোকৰ মাজলৈ এটা নতুন ভিডিও লৈ আহিছো যদি ভিডিওটো চাই ভাল লাগে লাইক কমেন্ট শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিব আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছো ৰেঙনি টিভিত সম্প্ৰচাৰিত হৈ থকা বেহাৰবাৰী আউটপোষ্ট ধাৰাবাহিকখনত চাই আপোনালোকে কেনেকুৱা পায় মোক এটা কমেন্ট কৰি জনাবচোন বেহাৰবাৰী আউটপোষ্ট ধাৰাবাহিকখনত অভিনয় কৰা জনপ্ৰিয় অভিনেত্ৰী মণিবু অৰ্থাৎ পাপৰি বৰাই কিয় বেহাৰবাৰী আউটপোষ্ট এৰিলে পুনৰ ঘূৰি আহিবনে ধাৰাবাহিকখনত সকলোবোৰ জানিব পাৰিব আজি এই ভিডিওটোৰ জৰিয়তে গতিকে ভিডিওটো অলপ স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব বেহাৰবাৰী আউটপোষ্টৰ জনপ্ৰিয় অভিনেত্ৰী মণিবু অৰ্থাৎ পাপৰি বৰা ভাম্যমানৰ লগত জড়িত হ'ল তেওঁ ৰাজধানী থিয়েটাৰ 2025-26 বৰ্ষৰ বাবে চুক্তিবদ্ধ হ'ল সেইবাবে বেহাৰবাৰী আউটপোষ্টত অভিনয় কৰা নাই পাপৰি বৰা অৰ্থাৎ মণিবুৱে ইয়াৰ ওপৰত কি ক'লে শুনিলো আহকচোন সৰু ভিডিঅ' ক্লিপ এটা যি নহওক আপোনালোকৰ মনতো চাগে বৰ দুখ লাগি আছে মোৰো দুখ লাগি আছে বাৰু যি নহওক আপোনালোকক এই ভিডিঅ'টোৰ যোগেদি ধন্যবাদৰ লগতে এটা থুৰতে কথা কৈ থওঁ আচলতে মোৰ 2025 আৰু 26 নাট্য বৰ্ষৰ বাবে ৰাজধানী থিয়েটাৰ চুক্তিবদ্ধ হৈছে আৰু এই এগ্ৰিমেণ্টটো যোৱা বছৰৰে আছিলে গতিকে আপোনালোকে হয়তো মোক বেহাৰবাৰীত দেখা নাই তাৰ বাবে দুখিত আমাৰ আজি ভিডিঅ'টো আছিল ইমানেই যদি ভিডিঅ'টো চাই ভাল লাগিলে যিমান পাৰে শ্বেয়াৰ কৰি দিব আৰু নতুনকৈ চেনেলত কোনোবা আহিছে যদি সাবস্ক্ৰাইব কৰি ল'ব আজিলৈ বাই বাই তোমার বাবে